Hello everyone. Finally, grade 4 department homo allot korar jikhon notice. He notice khono আজি 4 November 2025 ত প্ৰকাশ পাইছে। মানে notice খন সেবাৰ grade 4 ৰ যিটো ওয়েবসাইট আছে তাত অলপ আগত আহিছে আৰু ইয়াত উল্লেখ কৰিছে যে অহাকালি অৰ্থাৎ 5 নৱেম্বৰত ৰাতিপুৱা 11টা বজাৰ পৰা নিজৰ এপ্লিকেশন নম্বৰ আৰু ডেট অফ বাৰ্থ মেনশন কৰি নিজৰ ডিপাৰ্টমেন্ট সমূহ চাব পাৰিব। তো গ্ৰেড 3 ডিপাৰ্টমেন্ট সমূহ অলৰেডি এলট হৈ গল আৰু অহাকালি গ্ৰেড 4 ৰ ডিপাৰ্টমেন্ট সমূহ সকলে চাব পাৰিব। তো অতি সোনকালে যিখিনি নিযুক্তিৰ প্ৰক্ৰিয়া মানে সেইখিনি আগবাঢ়িব আৰু বহুতখিনি মই নটিচ পাই আছো বিভিন্ন ডিপাৰ্টমেন্টৰ পৰা ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে নটিচ আহিছে আৰু তাত ডেটসমূহ উল্লেখ কৰিছে 7 নৱেম্বৰ 8 নৱেম্বৰ 9 নৱেম্বৰ তেনেকুৱা মানে ৰিয়েল নটিছে হয় যে ডিৰেক্টৰ সমূহত মাতিছে আৰু যিখিনি কেণ্ডিডেটে নিজৰ ডিপাৰ্টমেন্টসমূহ চাব পাৰিছে। তো তাত বৰ বেছি ডকুমেন্ট মানে দুই এটা মই ডিপাৰ্টমেন্টৰ নটিচ চাইছো তাত বহুতে কিবা কিবি ডিক্লেৰেশ্যন কিবা কিবি বিলাকৰ কথা কৈছে কিন্তু তাত তেনেকুৱা একো উল্লেখ নাই। যিখিনি এপ্লাই কৰা যিখন এপ্লিকেশন ফৰ্ম তাৰ পিছত এডমিট কাৰ্ড হক বা নিজৰ আধাৰ কাৰ্ড পান কাৰ্ড এইখিনিয়ে বিচাৰিছে। বহুত বেছি এনেকুৱা পুলিচ ভেৰিফিকেশনৰ ৰিপৰ্ট এইবিলাক ফিটনেস সাৰ্টিফিকেট তেনেকুৱা একো বিচাৰা নাই কিছুমান ডিপাৰ্টমেন্টত আৰু বাকি মই নাজানো কিছুমান ডিপাৰ্টমেন্টত বিচাৰিবও পাৰে। মই যিকেইটা ডিপাৰ্টমেন্টৰ নটিচ চাইছো তাত তেনেকুৱা একো বিচাৰা নাছিলে। তো বাকি যি নহওক গ্ৰেড 4 ৰ বাবেও বহুতখিনি ভাল কথা। নিজৰ ডিপাৰ্টমেন্ট সমূহ আপোনালোকে অহাকালি ৰাতিপুৱা 11টা বজাৰ পৰা চাব পাৰিব আৰু কোনে কি ডিপাৰ্টমেন্ট লাভ কৰে কমেন্টত জনাব আৰু এই ভিডিওটো যদি ইনফৰমেটিভ লাগিছে আপোনালোকৰ তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে। আগলৈ এনেকুৱা ইনফৰমেশন দি যাবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।